श्री राम जय जय राम श्री राम जय जय राम श्री राम जय जय राम श्री राम जय राम श्री राम जय राम और मैं विश्व की तरफ से आपके यहाँ आया हूँ और आपको अयोध्या धाम जाने के लिए परिवार दे रहा हूँ। आप परिवार जाके दर्शन कीजिए। 22 तारीख को नहीं जाना है ना? 22 को नहीं जाना है। 22 तारीख को क्या है कि 22 को नहीं जाना है। सुरक्षा की दृष्टि से वहाँ पर ऐसी व्यवस्था की गई। 22 को मत जाइए। इसके बाद जब भी आइए आपका स्वागत। 22 तारीख को मनाएंगे। हाँ 22 को मनाना है पूरे देश। साल के टाइम में जैसे हम लोग दिवाली मनाते हैं वैसे दिवाली मना लीजिए। चलिए चावल पहले हाथ में ले लीजिए। हाँ पूजा घर में अपन चावल रख चावल ले लीजिए, हाथ में लीजिए सब। हाँ बच्चा लोग उधर में देख रहा है, पूजा चावल में। जय श्री राम जय श्री राम जय श्री राम जय श्री राम जय श्री राम। আমি অযোধ্যা যি রাম জন্মভূমি প্ৰাণ প্ৰতিষ্ঠা 22 জানুৱাৰীৰ শুভাৰম্ভ হ'ব। তাৰ প্ৰতি লক্ষ্য ৰাখি বিশ্ব হিন্দু পৰিষদে বজৰং দলে গোটেই ভাৰতবৰ্ষ জুৰি সকলো সনাতন প্ৰেমী ৰাইজক ৰাম ভক্ত ৰাইজক আমন্ত্ৰণ জনাবৰ কাৰণে 1 তাৰিখৰ পৰা 15 জানুৱাৰীলৈ এটা নিমন্ত্ৰণী শৰাই আগবঢ়াবৰ কাৰণে আৰম্ভ কৰিছে। গতিকে আজি 1 তাৰিখ সেই শুভাৰম্ভখনত আমি আজি মৰাণ খণ্ডত আমি আমাৰ শ্ৰী শ্ৰী হনুমান মন্দিৰত আমি এই উদ্ঘাটন সত্ৰটো থৈছোঁ। আজি এই উদ্ঘাটন সত্ৰৰ পৰাই আমি মৰাণত গোটেই ভাৰতত যোৱা যি আমি শৰাই আগবঢ়োৱাৰ কাৰণে ৰৈ আছোঁ, তাৰ কাৰণে আজি মৰাণত আমি এই মন্দিৰৰ দ্বাৰাই আমি আৰম্ভ কৰিম। আৰু আপোনালোকৰ চেনেলৰ মাধ্যমেদি আমি সকলো সনাতন প্ৰেমী ৰাইজক আমি আহ্বান জনাইছোঁ যে 22 জানুৱাৰী যি এটা ক্ষণ আমাৰ কাৰণে এটা গৰ্বৰ ক্ষণ, সেই ক্ষণত যেতিয়া ৰাম 500 বছৰ বনবাসৰ পিছত নিজৰ ঘৰলৈ উভতি আহিছে, গতিকে সেই দিনাখন আপোনালোকেও যাতে গোটেই মৰাণ চহৰত আপোনালোকে দিৱালী মনাওক আৰু লগতে 5 গছি চাকি আমি সকলোকে জ্বলাবৰ কাৰণে অনুৰোধ জনাইছোঁ আৰু সকলোকে ৰাম মন্দিৰ দৰ্শন কৰিবৰ কাৰণে আমি আমন্ত্ৰণ জনাইছোঁ আপোনালোকৰ মাধ্যমৰ যোগেদি। ধন্যবাদ। জয় শ্ৰী ৰাম। আৰু এই গৌৰৱময় ক্ষণত মই সকলোকে আমন্ত্ৰণ জনাইছোঁ যাতে আপোনালোকে সপৰিয়ালে অযোধ্যালৈ কমচে কম জীৱনত এবাৰ হ'লেও যাওক। এই 500 বছৰ পুৰণাৰ এটা কলংক ধ্বংস কৰি নতুনকৈ এটা মন্দিৰ নিৰ্মাণ হৈছে। তাত বহুত মানুহে শ্বহীদ হৈছে, প্ৰাণাহুতি দিছে। ৰাম কোঠাৰী, শ্ৰীৰাম কোঠাৰী আৰু শৰৎ কোঠাৰী দুজন ভাই ককাই বন্দুকৰ গুলিতে তাতে নিহত হৈছিল। তেওঁ পৰিয়ালত এতিয়া কোনো নাই, ভনী এজনী আছে। তেনেকুৱা বহুত মানুহে শ্বহীদ দিছে, প্ৰাণাহুতি দিছে। কিন্তু এই প্ৰাণাহুতি এজন এজনকৈ দিয়াৰ কাৰণে আজি এই ইতিহাসৰ কাম হ'ল, ঐতিহাসিক কাম হ'ল, মন্দিৰ হৈছে। মই সকলোকে আমন্ত্ৰণ জনাইছোঁ। আজি এই আমন্ত্ৰণ জনাইবৰ কাৰণে মই মৰাণত চৰাইদেউ ডিষ্ট্ৰিক্টৰ দায়িত্বত মই আহিছোঁ। মই ৰামনিবাস পাণ্ডে লংকাৰ পৰা। আৰু সকলোকে মই আকৌ এবাৰ বিনতি কৰিছোঁ, নিবেদন কৰিছোঁ আপোনালোকে সপৰিয়ালে অযোধ্যালৈ আহক, দৰ্শন কৰক, আশীৰ্বাদ লওক। এয়া সকলোৱে মোৰ শুভকামনা আৰু ইংৰাজী নতুন বছৰৰ শুভকামনা জনাই মই নিজৰ বক্তব্য সামৰিছোঁ। ধন্যবাদ।